So hello guys and welcome back to my YouTube channel. Muremdot tahakor apnal সকলো ভালে আছে আৰু মই ভালে আছো। আজি এটা নতুন ভিডিঅ আপোনাক সকলোকে স্বাগতম জনাইছো মোৰ YouTube channel Muremdot তলে। আৰু আপোনাক শেষলৈকে ভিডিঅ চাই থাকিব আৰু চাই থাকিব তেন্তে স্কিপ নকৰাকৈ। এতিয়া এয়া মই মাছ লৈছো। মাছ মই ৰান্ধিম এতিয়া। এটো বি কাপ আছিলে, ডাঙৰ বি কাপ এটা আৰু তাৰে আনিছো বনাবলে। এয়া আমাৰ জুইশাল আছে নহয়, আপোনালোকক আগতেও দেখাইছো। এতিয়া জুইশালতে মই ৰান্ধিম। কেৰাহীখন পাতি ললো, ই গৰম হোৱাৰ লগে লগে মই ইয়াতে তেল দি লৈছো। এতিয়া মই মাছ কিপিছ ইয়াতে ভাজি লম। আৰু যিহেতুকে মই মাছৰ জোল বনাম সেইকাৰণে এইটো কি কয় বহুত বেছিকে ফ্ৰাই নকৰোঁ। কোমোৰাটো মানে কুমলীয়া এইটো জালি কোমোৰা এটা আনিছো। জালি কোমোৰাটো মাছৰ সৈতে খাবলৈ ভাল হ'ব। এতিয়া মই এইখিনি কাটিম। বাকলিখিনি গুচাই লৈ আৰু এই মাজত দেখিছেনে গুটিখিনি অকণমান পুৰতহে হৈ থাকে। এইখিনি গুটিখিনি অকণমান উলিয়াই দিব লাগিব। মই মাছখিনি অলপমানহে ভাজিম, সম্পূৰ্ণ ফ্ৰাই হ'বলৈ দি দিওঁ, কাৰণ মই জোল বনাম। আৰু এনেদৰে মই মাছ কেইপিচ ফ্ৰাই কৰি লৈছোঁ। আৰু এইফালে কিনি অনা হয় বডি আছিলে, বডি কেইডালমানো ভাজো বুলি লৈছোঁ। কাটি লৈছোঁ বডি কেইডাল। মোৰ মাছখিনি ফ্ৰাই কৰি হৈ গ'ল আৰু দেখিছেনে বহুতখিনি তেল থাকিলে তাতে। সেইখিনি তেল মই পেলাই নিদিওঁ, কাৰণ মাছ ভজাহে, আকৌ মাছেই বনাম তাতে মই মেথি দি দিছোঁ কেইটামান। মেথিকেইটা ফুটিলে মেথিকেইটা ফুটিব লাগিব। তাৰপিছত মই কোমোৰা মই কাটি লৈছিলোঁ যে, কোমোৰাখিনি বহাম। এতিয়া মেথিকেইটা ফুটিলে মই তাতে কোমোৰাখিনি বহাই দিম। এতিয়া ইয়াত অকণমান হালধি দি দিম আৰু এতিয়া ইয়াত সোৱাদ অনুযায়ী নিমখ দিছোঁ। আৰু এইখিনি মই তেলতে ভাজ খাবৰ কাৰণে ঢাকোন এটা মাৰি থৈছোঁ। এইখিনি মই এতিয়া তেলতে অকণমান সিজিবলৈ দিলোঁ। আৰু এয়া হ'ল, মই এতিয়া ইয়াতে গৰম পানী কৰি থোৱা আছিলে, গৰম পানী দি দিছোঁ। আৰু ইয়াতে মই যে যিখিনি ভাজি লৈছিলোঁ মাছখিনি, মানে আধা ভজা কৰি থৈছিলোঁ, সেই মাছখিনি মই এতিয়া ইয়াতে দি পেলাই অলপ সময়ৰ পিছত মই ঢাকোন এটা লগাই দিম। আৰু এইখিনি দিলোঁ। এইখিনি সিজিবৰ কাৰণে মই আকৌ ঢাকোন এটা দি দিম। আৰু এতিয়া মই এইখিনি পাচলিখিনি যে দিছিলোঁ দেখিছেনে, ধুনীয়াকৈ পাচলি সিজিলে আৰু মোৰ মাছৰ জোল হৈ গৈছে। আৰু মই ইয়াতে গোলনেমু দিম। কোমোৰাৰ লগত ডাঙৰ মাছ আৰু গোলনেমু খাবলৈ বহুত বেছি ভাল লাগে, সেইকাৰণে মই এনেদৰে আনিছোঁ। আৰু এতিয়া মই ইয়াতে গোলনেমু দিম। আৰু এতিয়া মই ইয়াতে গোলনেমুখিনি চেপি দিম। আৰু মানে কি জানেনে, কাজি নেমুতকৈ গোলনেমুৰ ৰসটো আৰু মানে ইয়াৰ যিটো চেণ্ট বহুত ভাল লাগে। আৰু কোমোৰাৰ লগত গোলনেমুটো কিবা এটা মিলে, খাই ভাল লাগে। আৰু এয়া মোৰ মাছৰ জোল হৈ গ'ল। এতিয়া আমি খাবহে লাগে। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবচোন।
গাইছ এটা আপোনালোকে চালে ধুনীয়াকৈ বায়ে আপোনালোকক বনাই দেখুৱালে আপোনালোকে বনাব পাৰিব সহজ হয় আৰু দেখিলে আপোনালোকে বেছি টানো নহয় আপোনালোকে বনাব আশা কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বাজিলে তেন্তে বাই বাই থেংক ইউ ছ' মাছ বাই